গাইজ আজি ভিডিঅ'টো যোৰহাটৰ মাছ মজিয়াৰ পৰা আৰম্ভ কৰিছোঁ। মানে মই বৰুৱা চাৰিআলিত আছোঁ আৰু আজি যিহেতু আহিছিলোঁ জে বি কলেজ, গতিকে ভাবিলোঁ অকণমান জে বি কলেজৰ ভিতৰৰ ভাগ দেখাওঁ। অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি এয়া জে বি কলেজৰ ভিতৰলৈ আহি অকণমান দেখাই দিছোঁ। আৰু এইখনে হৈছে আমাৰ যোৰহাটৰ জে বি কলেজ। যিসকলে দেখা নাই, আচলতে বহুতে দেখিছে, যিসকলে দেখা নাই সেইসকলে চাব পাৰিব। তাৰপাছত এছাইনমেণ্ট জমা দি মই আহিলোঁ একুৱা ৰিজৰ্ট, আৰু এইখন আছে নিমাতী ৰোডত। আৰু আপোনালোক যদি কোনোবা আহোঁ বুলি ভাবিলে মানে আহিব পাৰিব। বহুত ধুনীয়া হয় ইয়াৰ ভিউটো, আৰু লগতে ইয়াতে মানে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰি। কিন্তু মই আজি কলেজৰ পৰা অহা অকণমান দেৰি হ'ল, সেইবাবে আমি ইয়াতে খানাটো খাই পিনি যাব লাগিব। আৰু ইয়াতে বুটিং কৰিব পাৰে, কিন্তু মই বুটিং কৰা নহ'লে, কেতিয়াবা গ'লে কৰিম। আজি যিহেতু অকণমান লেট হ'ল, গতিকে আৰু ইয়াত বুটিং কৰি থাকিব সময় নাই। এতিয়া আমি খানা অৰ্ডাৰ কৰিছিলোঁ। ইয়াতে মই ভেজ থালি এটা অৰ্ডাৰ কৰিছিলোঁ। ভেজ থালিৰ লগত ডাৰ্ক কাৰীটো অৰ্ডাৰ কৰি দিছিলোঁ। তাতে যিহেতু ইমান বেছি এফৰ্ডেবল নহয় প্ৰাইচটো, গতিকে বহুত বেছি কিবাকিবিও খোৱা নাই। আৰু এইফালে দেখিছে নহয় ডাৰ্ক কাৰীটো। আপোনালোকে অৰ্ডাৰ